পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠানটো নিয়মিতভাৱে চাই থকা বাবে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ৩য়খন পুস্তক অৰ্থাৎ লেবিয়া পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ পৰা চোৱা হৈছিল। আজিৰ অনুষ্ঠানত লেবিয়া পুস্তকৰ ৫মটো অধ্যায়ৰ পৰা আলোচনা আগবঢ়োৱা হ'ব। লেবিয়া পুস্তকত ৫টা বিশেষ ধৰণৰ বলি তথা নৈবেদ্যৰ বিষয়ে ঈশ্বৰে মুচিৰ যোগেৰে ইজৰাইল জাতিক দিয়া বিধি বিধানৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। প্ৰথমটো অধ্যায়ত আমি পাইছিলোঁ হোমবলিৰ কথা। দ্বিতীয়টো অধ্যায়ত আমি পালোঁ ভক্ষণ নৈবেদ্যৰ কথা। তৃতীয় অধ্যায়ত আমি তৃতীয়বিধ বলিৰ কথা পালোঁ। সেইটো হৈছে মংগলাৰ্থক বলি। মানুহে নিজৰ জাকৰ পৰা কোনো নিঘুনি জন্তু ঈশ্বৰৰ উদ্দেশ্যে মংগলাৰ্থক বলি হিচাপে আগবঢ়াব লাগিছিল। এই তিনিওবিধ বলি আছিল ঈশ্বৰৰ অৰ্থে সুঘ্ৰাণযুক্ত। হোমবলিৰ লগতে সেইবোৰ জুইত আগবঢ়াব লাগিছিল। সেই তিনিওটা বলিয়ে খ্ৰীষ্টৰ মনোমোহা ব্যক্তিত্বক বুজাইছিল। বাকী দুবিধ বলি পাপাৰ্থক আৰু দোষাৰ্থক বলি, ঈশ্বৰৰ উদ্দেশ্যে সুঘ্ৰাণযুক্ত বলি নাছিল। চতুৰ্থ অধ্যায়ত আমি পাওঁ চতুৰ্থবিধ বলিৰ কথা। সেইটো হৈছে পাপাৰ্থক বলি। পাপাৰ্থক বলিৰ পাছতেই আছে দোষাৰ্থক বলি। মানুহে অজ্ঞানতাবশতঃ কিবা কিবি দোষ বা অপৰাধ কৰিলে আগবঢ়াব লাগিছিল দোষাৰ্থক বলি। কোনো এটা সীমা লংঘন কৰাই দোষ বা অপৰাধ বুলি সহজ অৰ্থত আমি ক'ব পাৰোঁ। মানুহে জানিও দোষ কৰিব পাৰে, কিন্তু নাজানিও কৰিব পাৰে। আমাৰ পাপ স্বভাৱৰ পৰাই আচলতে ঈশ্বৰৰ বিৰুদ্ধে বিভিন্ন দোষ অপৰাধবোৰ আমি কৰোঁ। দোষাৰ্থক বলিৰ বিষয়ে বহলাই চাবলৈ আহকচোন আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আজি আমি লেবিয়া পুস্তকৰ ৫ নম্বৰ অধ্যায়টো চাম। এই ৫ নম্বৰ অধ্যায়ত আমি আন এক ধৰণৰ বলিৰ কথা পাওঁ, দোষাৰ্থক বলি। দোষ কৰা, অপৰাধ কৰা নাইবা নিয়ম ভংগ কৰাৰ বাবে আগবঢ়াবলগীয়া বলি। আমি এই কথাটো সদায় মনত ৰাখিব লাগে যে আমি যে দোষ কৰোঁ বা অপৰাধ কৰোঁ, আমি আচলতে আমাৰ পাপ স্বভাৱৰ কাৰণেই কৰোঁ। মানুহৰ স্বভাৱ আচলতে মন্দ আৰু ঈশ্বৰক সন্তুষ্ট কৰাৰ সামৰ্থ্য আচলতে মানুহৰ নাই। এই কথাটো ঈশ্বৰে স্পষ্টভাৱে জনাই দিছে যে তেওঁ পৰিত্ৰাণ নোপোৱা মানুহৰ কৰ্ম গ্ৰহণ কৰিব নোৱাৰে আৰু নকৰে। মানুহে নিজৰ কৰ্মৰ দ্বাৰা পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰে। মানুহৰ নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত চোৱা হোৱা লেতেৰা ফটাকানিৰ নিচিনা। তেওঁ আমাৰ ধাৰ্মিকতাৰ গুণত আমাক পৰিত্ৰাণ দিব নোৱাৰে, কিন্তু তেওঁ আমাক অনুগ্ৰহৰ দ্বাৰাহে পৰিত্ৰাণ দিয়ে। পৰিত্ৰাণ নোপোৱা মানুহৰ পক্ষে ঈশ্বৰক সন্তুষ্ট কৰা অসম্ভৱ, কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। ৰোমিয়া ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদ। প্ৰভু যীশু এই পৃথিৱীত থাকোঁতে এনেকুৱা এটা প্ৰশ্নৰ সন্মুখীন হৈছিল। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। তাতে তেওঁবিলাকে তেওঁক সুধিলে, ঈশ্বৰৰ মনোনীত কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে? যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ঈশ্বৰে যিজনক পঠালে তেওঁত বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। যোহন ৬ নম্বৰ অধ্যায়ৰ ২৮ আৰু ২৯ পদ। পাচনিসকলেও একেধৰণৰ উত্তৰেই দিছিল।
তেওঁলোকে ক'লে, প্ৰভু যীশুত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। পাচনিৰ কৰ্ম 16 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদ। এই অধ্যায়ত আমাৰ আগত যিবোৰ অপৰাধৰ কথা উল্লেখ কৰা হৈছে, সেইবোৰৰ লগত আৰু বহুত যোগ দিব পৰা যায়। এই অপৰাধবোৰ ব্যক্তিগতভাৱে কৰা অপৰাধ, সমূহীয়া অপৰাধ নহয়। বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। লেবিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। যদি কোনোবাই শপত কৰাবৰ কথা শুনি যি দেখিলে বা জানে তাৰ বিষয়ে সাক্ষ্য দিব পৰা হৈও তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব। আমি এই কথা মনত ৰখা উচিত যে ইয়াত উল্লেখ কৰা পাপকেইটা উদাহৰণহে। আৰু পাপ আছে যিবোৰ উল্লেখ কৰা হোৱা নাই। ইচ্ছা কৰিলে এফালৰ পৰা পাপবোৰ উল্লেখ কৰি লেবিয়া পুস্তকখন ভৰাই দিব পৰা গ'লহেঁতেন। এজন পণ্ডিতে এনেকুৱা 800টামান পাপৰ তালিকা এখন প্ৰস্তুত কৰি উলিয়াইছিল। এতিয়া ইয়াত উল্লেখ কৰা পাপকেইটাৰ কথাই আমি অলপ চাব খুজিছোঁ। ইয়াত কোৱা হৈছে, যদি কোনো এজন সাক্ষীয়ে কিবা দেখিছিল বা জানিছিল, কিন্তু সেই কথা লুকুৱাই ৰাখি আনৰ অন্যায় কৰিছে, তেন্তে সেইটো এটা পাপ। আৰু এনেকুৱা ধৰণৰ পাপ আমি প্ৰায়েই কৰোঁ। জাকুবে লিখা পত্ৰৰ 4 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে, তাৰ পাপ হয়। আৰু ৰজা চলোমনে এই বিষয়েই ঈশ্বৰক এনেদৰে প্ৰাৰ্থনা জনাইছিল। আমি পঢ়িবলৈ পাওঁ প্ৰথম ৰাজাৱলী 8 নম্বৰ অধ্যায়ৰ 31 আৰু 32 নম্বৰ পদত এনেদৰে, কোনোৱে নিজ চুবুৰীয়াৰ অহিতে পাপ কৰিলে যদি তেওঁক এক শপত খাবলৈ দিয়া যায় আৰু তেওঁ আহি এই গৃহত তোমাৰ যজ্ঞবেদীৰ আগত শপত খায়, তেন্তে তুমি স্বৰ্গত থাকি তাক শুনিবা আৰু কাৰ্য কৰি তোমাৰ দাসবিলাকৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দোষী কৰি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মূৰত দিবা আৰু নিৰ্দোষীক নিৰ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিবা। আমি এটা উদাহৰণ দিব খুজিছোঁ। ধৰক এজন মানুহ ৰাস্তাৰে গৈ আছিল আৰু তেনেতে এটা দুৰ্ঘটনা ঘটিল। সেই দুৰ্ঘটনাত আঘাত পোৱা মহিলা এগৰাকীক সেই মানুহজনে দৌৰাদৌৰিকৈ ডাক্তৰৰ ওচৰলৈ দাঙি লৈ গ'ল। দূৰৰ পৰা এগৰাকী মানুহে দেখিলে আৰু সেই মানুহজনৰ ঘৈণীয়েকলৈ ফোন কৰি ক'লে, আজি মই আপোনাৰ স্বামীয়ে এগৰাকী মহিলাক আঁকোৱালি লোৱা দেখিছোঁ। এই কথাটো যদিও সঁচা, কিন্তু ইয়াৰ লগতে আৰু অলপ কথা আছিল, দুৰ্ঘটনাৰ কথা। গতিকে সেইখিনি কথা লুকুৱালে গোটেই কথাখিনিৰ অৰ্থ বেলেগ হ'ব আৰু মহাপয়মাল হ'ব। গতিকে এই কথাখিনি নকৈ আধা ক'লে পাপ কৰা হ'ব। বহু সময়ত আমি কথা কওঁতে সাৱধান নহ'লে এনেকুৱা ধৰণৰ অপৰাধ হ'ব পাৰে। এবাৰ এজন লোকে তেওঁলোকৰ মণ্ডলীৰ পালকৰ বিষয়ে কিবা কিবি কথা কৈ আছিল। কথাখিনি সঁচাই আছিল, কিন্তু সেইখিনি কথা সম্পূৰ্ণ ঘটনাটোৰ এফালহে আছিল। গোটেই পৰিস্থিতিটো নোকোৱা কাৰণে কথাবোৰৰ অৰ্থ বেলেগ হৈ পৰিছিল। এইটো এটা অতি ভয়ংকৰ অপৰাধ। অলপ কথা লুকুৱাই পেলালেই ঘটনাই এটা অতি বেলেগ ৰূপ ল'ব পাৰে আৰু আচলতে অৰ্ধসত্য কোৱা মানে মিছা কোৱাৰ নিচিনাই হয়। প্ৰভু যীশুক যেতিয়া বিচাৰ কৰা হৈছিল, তেতিয়া বেছিভাগ সময় তেওঁ সম্পূৰ্ণ নীৰৱ হৈ আছিল। কিন্তু যেতিয়া তেওঁক শপত দিয়া হ'ল, তেতিয়া তেওঁ মনে মনে থকা নাছিল। তেওঁ সম্পূৰ্ণ কথাখিনি কৈছিল এনেদৰে। আমি মথিয়ে লিখা শুভবাৰ্তা 26 নম্বৰ অধ্যায়ৰ 63 আৰু 64 পদত এনেদৰে পাওঁ, কিন্তু যীশুৱে নিজম দি থাকিল। তাতে মহাপুৰোহিতে তেওঁক ক'লে, তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ। তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে নোহোৱা আমাক কোৱা। যীশুৱে তেওঁক ক'লে, তুমি স্বৰূপ ক'লা। তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা। এতিয়া আমি দ্বিতীয় পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, অসুচি বনৰীয়া জন্তুৰ শৱ
বা অসুচি ঘৰচীয়া পশুৰ শৱ বা অসুচি উৰগ আদি জন্তুৰ শৱ হওক, যদি কোনোবাই কোনো অসুচি বস্তু নজনাকৈ স্পৰ্শ কৰি অসুচি হয়, তেন্তে তেওঁ দোষী হ'ব। এইটো অসুচিতা সম্বন্ধীয় নিয়ম। কোনো মানুহে অসুচি জীৱ জন্তুৰ মৰাশ ক'ব নোৱাৰাকৈ স্পৰ্শ কৰিলে দোষী হ'ব বুলি কোৱা হৈছে। খুব সম্ভৱ স্বাস্থ্যজনিত কাৰণতেই এই কথা কোৱা হৈছিল। এই কথাতে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবেও শিক্ষা আছে। আমি এই জগতত চলা ফুৰা কৰোঁতে কিবা কিবি দেখা পাওঁ, কিবা কিবি শুনো আৰু কিবা কিবি চিন্তাও কৰোঁ। আৰু জগতৰ লগত এনেদৰে সম্পৰ্কলৈ আহি খ্ৰীষ্টীয় বিশ্বাসীজন আত্মিকভাৱে অসুচী হয়। আমি হয়তো এনেদৰে অসুচিতাৰ সংস্পৰ্শলৈ অহা বুলি অনুভৱ নকৰিব পাৰোঁ। এই কথাটো আমাৰ পৰা গুপুতে থাকিব পাৰে। কিন্তু আমি ঈশ্বৰৰ আগলৈ যোৱাৰ আগতে এনেধৰণৰ অসুচিতাবোৰৰ পৰা শুচি হৈ ল'ব লাগিব। আমি কেৱল এনেই ক্ষমা প্ৰাৰ্থনা কৰিলেই নহ'ব। আমি আমাৰ পাপবোৰ, বিফলতাবোৰ এটা এটাকৈ উল্লেখ কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচাৰিব লাগিব। কিন্তু লগতে আমি ক'ব নোৱাৰাকৈ কৰা পাপবোৰৰ কাৰণেও ক্ষমা বিচাৰিব লাগে। 3 নম্বৰ পদ। বা মানুহৰ যিকোনো ৰকম অসুচ হওক, তাক যদি কোনোৱে নজনাকৈ স্পৰ্শ কৰে, তেন্তে তেওঁ তাক জানিলে দোষী হ'ব। এইটো অসুচি জীৱ জন্তুৰ মৰাশ স্পৰ্শ কৰাৰ নিচিনাই কথা। কিন্তু ঈশ্বৰে জীৱ জন্তু আৰু মানুহৰ মাজত পাৰ্থক্য ৰাখিছে, আৰু এই ক্ষেত্ৰত দোষটো অলপ গুৰুতৰ। মানুহ কেৱল মৰিলেই অসুচি নহয়, লগতে আন আন কাৰণতো অসুচি হ'ব পাৰে। এই কথাটো আমি ইয়াতে অনুমান কৰিব পাৰোঁ। 4 নম্বৰ পদ। বা মানুহে অবিবেচনাৰে যি যি বিষয়ে শপত কৰে, সেই বিষয়ে ভাল কাৰ্যই হওক বা বেয়া কাৰ্যই হওক কৰিম বুলি যদি কোনোৱে নিজ ওঁঠেৰে অবিবেচনাৰে আগলৈ কি হ'ব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে সেই বিষয়ত তেওঁ দোষী হ'ব। অবিবেচনাৰে কথা কোৱাৰ ফলত মানুহৰ পাপ হ'ব পাৰে। কেতিয়াবা আমি কিবা কৰিবলৈ গাত লওঁ, কিন্তু নকৰোঁ। আমি ঈশ্বৰৰ সেৱা কৰিম বুলি প্ৰতিজ্ঞা কৰোঁ, কিন্তু কৰাত হেলা কৰোঁ। চিমোন পিতৰে প্ৰভু যীশুক অস্বীকাৰ নকৰোঁ বুলি ঘোষণা কৰিছিল, কিন্তু 3 বাৰ অস্বীকাৰ কৰিছিল। বিশেষকৈ আমি যেতিয়া গীৰ্জাত গীত গাওঁ, আমি আমাৰ সকলো যীচুত অৰ্পণ কৰোঁ বুলি কওঁ, কিন্তু কৰোঁ জানো? বা গীতবোৰত বহুত কিবা কিবি প্ৰতিজ্ঞাৰ কথা থাকে আৰু আমি চিন্তা নকৰাকৈ গাওঁ। সেই বিষয়ত তেওঁ দোষী হ'ব। অৰ্থাৎ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে যি 4টা দোষৰ কথা উল্লেখ কৰা হ'ল, সেইকেইটাৰ কথা কোৱা হৈছে। অৱশ্যে এই তালিকাখনত আৰু বহুতো পাপৰ কথা যোগ দিব পৰা গ'লহেঁতেন। 5 আৰু 6 নম্বৰ পদ। আৰু সেইবোৰৰ কোনো বিষয়ত দোষী হ'লে তেওঁ নিজ পাপ স্বীকাৰ কৰিব লাগিব। পাছে তেওঁ পাপাৰ্থক বলিদানৰ নিমিত্তে জাকৰ পৰা এজনী চেউৰী মেৰ বা চেউৰী ছাগলী নিজে কৰা পাপৰ দণ্ডস্বৰূপে জিহুৱাৰ উদ্দেশ্যে আনিব। তাতে পুৰোহিতে তেওঁৰ পাপৰ নিমিত্তে তেওঁক প্ৰায়চিত্ত কৰিব। পাপ স্বীকাৰ কৰাৰ কথাটো এই প্ৰথম আদেশ দিয়া আমি ইয়াত পাইছোঁ। আগৰ বলিকেইটাৰ ক্ষেত্ৰত এই আদেশটো নাছিল। কিন্তু এইটো হৈছে গুপুত পাপৰ সৈতে জড়িত কথা। গতিকে পাপ স্বীকাৰ কৰিব লাগিব বুলি কোৱা হৈছে। আমাৰ প্ৰভু যীশুৱেও পৰ্বতত দিয়া উপদেশত এনেকুৱা এটা কথাই প্ৰকাশ কৰি বিশ্বাসীসকলক কৈছিল। সেই কথা আমি পাওঁ মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 23 আৰু 24 নম্বৰ পদত। এই হেতুকে বেদীত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদীৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা। তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা। খ্ৰীষ্টীয় বিশ্বাসীজনে গুপুত পাপ ঈশ্বৰৰ আগত স্বীকাৰ কৰিব লাগে, কিন্তু যাক অন্যায় কৰিছে তেওঁৰ সেই অন্যায়ৰ প্ৰতিকাৰো কৰিব লাগে। দোষাৰ্থক বলি আচলতে এক প্ৰকাৰ পাপাৰ্থক বলি। আমি কৰা অপৰাধবোৰ আচলতে আমাৰ পাপ স্বভাৱৰ ফল। আমি পাপ কাম কৰাৰ কাৰণে আমি পাপী নহয়, কিন্তু আমি পাপী কাৰণেহে পাপ কাম কৰোঁ। দোষাৰ্থক বলি আচলতে কোনো এটা অপৰাধৰ কাৰণে আগবঢ়োৱা হয়, আৰু সেইটো পাপ স্বভাৱৰ এটা দিশ, আৰু সেইকাৰণে সেই দোষাৰ্থক বলিৰ মূল্য পাপাৰ্থক বলিৰ মূল্যতকৈ কম আছিল। 7 নম্বৰ পদ।
যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয় তেন্তে নিজে কৰা পাপৰ দণ্ডস্বৰূপে জিহুৱাৰ উদ্দেশ্যে 2টা কপৌ বা 2টা পাৰ পোৱালি আনিব। তাৰ এটা পাপাৰ্থক বলিৰ নিমিত্তে আনটো হোম বলিৰ নিমিত্তে হ'ব। 2টা পাৰ বা কপৌ আনিব লাগিছিল, এটা পাপাৰ্থক বলিৰ কাৰণে আৰু আনটো হোম বলিৰ কাৰণে। এই বলি আছিল দৰিদ্ৰ লোকৰ বলি, আৰু দৰিদ্ৰ লোকৰ এই বলিৰ যোগেদিও প্ৰভু যীশুৰ কথা প্ৰকাশ পাইছে। এতিয়া 8 আৰু 9 নম্বৰ পদ দুটা পঢ়ি দিম। তেওঁ সেই দুটাক পুৰোহিতৰ ওচৰলৈ আনিব। পাছে পুৰোহিতে আগেয়ে পাপাৰ্থক বলি উৎসৰ্গ কৰি তাৰ মূৰৰ ওচৰত ডিঙি মুচৰিব, কিন্তু মূৰটো নিচেইকৈ নেৰুৱাব। পাছত পাপাৰ্থক বলিৰ অলপ তেজ বেদীৰ গাত ছটিয়াব আৰু বাকী তেজখিনি বেদীৰ মূলত টুপিওৱাই দিব লাগিব। এয়ে পাপাৰ্থক বলি। ডিঙি মুচৰিলেও কিন্তু ডিঙিটো একেবাৰে ছিঙি নেপেলাব, কিন্তু তেজ ওলাব লাগিব। 10 নম্বৰ পদ। পাছে তেওঁ বিধিমতে দ্বিতীয়টো হোমৰ অৰ্থে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে তেওঁ কৰা পাপৰ নিমিত্তে তেওঁক প্ৰায়চিত্ত কৰিব, তাতে তাৰ পাপৰ ক্ষমা হ'ব। সেই সৰু চৰাইটিৰ যোগেদিয়েই মানুহজনে পাপৰ ক্ষমা লাভ কৰে, আৰু এই সকলোখিনি কথাই আচলতে প্ৰভু যীশুলৈকে আঙুলিয়ায়। 11 নম্বৰ পদ। আৰু তেওঁ যদি 2টা কপৌ বা 2টা পাৰ পোৱালিও আনিবলৈ অসমৰ্থ হয় তেন্তে নিজে কৰা পাপৰ নিমিত্তে নিজ উপহাৰ স্বৰূপে ঐফাৰ 10 ভাগৰ 1 মিহি আটাগুৰি পাপাৰ্থক নৈবেদ্য স্বৰূপে আনিব। তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য। অতি দৰিদ্ৰ লোকৰ বাবেও ঈশ্বৰে ব্যৱস্থা ৰাখিছিল। চৰাই আনিব নোৱাৰিলে অলপ মিহি আটাগুৰি আনিলেই হ'ব, আৰু সেই আটাগুৰিৰ যোগেদিয়েই পাপৰ ক্ষমা পাব। 12 আৰু 13 নম্বৰ পদ। পাছে তেওঁ তাক পুৰোহিতৰ ওচৰলৈ আনিব। পুৰোহিতে তেওঁৰ স্মৰণাৰ্থক অংশ বুলি তেওঁৰ পৰা এমুঠি লৈ জিহুৱাৰ অগ্নিকৃত উপহাৰৰ বিধিমতে তাক বেদীত দগ্ধ কৰিব, সেয়ে পাপাৰ্থক নৈবেদ্য। এইদৰে পুৰোহিতে সেইবোৰৰ ভিতৰৰ কোনো এটা বিষয়ত তেওঁ কৰা পাপৰ নিমিত্তে তাক প্ৰায়চিত্ত কৰিব, তাতে তেওঁৰ পাপৰ ক্ষমা হ'ব, আৰু অৱশিষ্ট ভাগ ভক্ষ্য নৈবেদ্যৰ দৰে পুৰোহিতৰ হ'ব। এনেদৰে সেই আটাগুৰিৰ দ্বাৰাই পাপাৰ্থক নৈবেদ্য আগবঢ়াব লাগিব, আৰু তাৰ দ্বাৰাই পাপৰ ক্ষমা হ'ব। 14 পৰা 16 নম্বৰ পদলৈকে পঢ়িম। পাছে জিহুৱাই মুচিক ক'লে, যদি কোনোৱে জিহুৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে তুমি নিৰূপণ কৰাৰ দৰে অতি কমেও 2 চেকল দামৰ এটা নিঘুণ মতা মেৰ দুষাৰ্থক বলি স্বৰূপে জিহুৱাৰ উদ্দেশ্যে আনিব। আৰু যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে তাৰ ক্ষতিপূৰণ কৰিব, আৰু তাৰ লগত 5 ভাগৰ 1 ভাগ পুৰোহিতক বেছিকৈ দিব। পাছে পুৰোহিতে সেই দুষাৰ্থক মেৰ বলিটোৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তাতে তেওঁৰ পাপৰ ক্ষমা হ'ব। এই দুষাৰ্থক বলি আগবঢ়োৱাৰ দ্বাৰা এই কথাটো স্বীকাৰ কৰা হয় যে ঈশ্বৰৰ লগতে আন মানুহৰ অধিকাৰত হস্তক্ষেপ কৰি দোষ কৰা হৈছে। আনৰ কিবা হানি কৰা হ'লে প্ৰায়চিত্ত কৰিব লাগিব। আনৰ পৰা কিবা কাঢ়ি ল'লে বা আনৰ কিবা ক্ষতি কৰিলে মূলখিনিতো ঘূৰাই দিব লাগিবই, আৰু লগতে তাৰ 5 ভাগৰ 1 ভাগ জৰিমনাৰ নিচিনাকৈ দিব লাগিব। স্বকীয়ৰ ঘৰলৈ যেতিয়া প্ৰভু যীশু আহিছিল তেতিয়া স্বকীয়ই এনেদৰে কৈছিল। তেতিয়া স্বকীয়ই থিয় হৈ প্ৰভুৰ আগত ক'লে, হে প্ৰভু, চাওক, মোৰ যি সম্পত্তি আছে তাৰ আধখিনি দৰিদ্ৰ লোকক দান কৰোঁ, আৰু মিছা অপবাদ দি কোনো মানুহৰ যদি কিবা লৈছোঁ তেন্তে তাৰ 4 গুণ উভতাই দিওঁ। লোকে লিখা শুভবাৰ্তা 19 অধ্যায় 8 নম্বৰ পদ। স্বকীয়ই নিশ্চয় এই কথাটো মনত পেলাই তেনেদৰে কৈছিল। নজনাকৈ কৰা এনেকুৱা আজ্ঞা লংঘন বা দোষৰ ভিতৰত সকলোতকৈ ডাঙৰ দোষটো হৈছে ঈশ্বৰৰ বিৰুদ্ধে কৰা দোষ। দশমাংশ তথা দান দক্ষিণাৰ ক্ষেত্ৰত ঈশ্বৰক দিবলগীয়াখিনি নিদিলে ঈশ্বৰক ডকাইতি কৰাৰ নিচিনা হয় বুলি বাইবেলত লিখা আছে। ঈশ্বৰে লোকসকলক কৈছিল, তেওঁলোকে যদি ঈশ্বৰৰ মন্দিৰলৈ দশমাংশ আনে তেনেহ'লে ঈশ্বৰে তেওঁলোকক ইমান আশীৰ্বাদ কৰিব যে সেই আশীৰ্বাদ ৰাখিবলৈকে ঠাই নোহোৱা হ'ব। উপদেশক 5 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমাক এনেদৰে সাৱধান কৰি দিয়া হৈছে। পাঠ কৰি দিছোঁ। সংকল্প কৰি সিদ্ধ নকৰাতকৈ সংকল্প নকৰাই ভাল। এনেকুৱা ধৰণৰ অৱহেলাই আচলতে ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰা হয়।
আৰু তাৰ বাবে দুখাৰ্থক বলি আনিব লাগিব। আৰু এই ক্ষেত্ৰত বলিটো হ'ব এটা মতা ভেড়া, অৰ্থাৎ মূল্যৱান জন্তু। এই কথাটোৱে প্ৰভু যীশুখ্ৰীষ্টলৈকে আঙুলিয়াই দিয়ে, কাৰণ তেওঁ সকলোতকৈ মূল্যৱান। এই দুখাৰ্থক বলিৰ যোগেদি দোষ কৰা ব্যক্তিজনে সেই দোষ বা অপৰাধৰ ক্ষমা পাব। এতিয়া 17 পৰা 19 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু কোনোৱে যদি জিহুৱাই নিষেধ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ'ব, আৰু তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব। তেওঁ দুখাৰ্থক বলিদানৰ নিমিত্তে জাকৰ পৰা তোমাৰ নিৰূপিত মূল্যৰ এটা নিঘুণ মতা মেৰ পুৰোহিতৰ ওচৰলৈ আনিব, আৰু পুৰোহিতে তেওঁ নাজানি কৰা দোষৰ নিমিত্তে তেওঁক প্ৰায়চিত্ত কৰিব। তাতে তেওঁৰ পাপৰ ক্ষমা হ'ব। এয়ে দুখাৰ্থক বলি। তেওঁ অৱশ্যে জিহুৱাৰ সাক্ষাতে দোষী। এইটো নিশ্চয় অজ্ঞানতাবশতঃ ঈশ্বৰৰ যিকোনো ধৰণৰ আজ্ঞা লংঘন কৰাৰ সৈতে জড়িত দোষ বা অপৰাধ। বিধান বা আইন নাজানিলেও কোনো সাৰি নাযায়। এই কথাটো আজিৰ সামাজিক আইনৰ ক্ষেত্ৰতো খাটে। কাৰোবাক কিবা ধৰণে অন্যায় কৰি পাছত সেইটো দোষ বুলি নাজানিছিলোঁ বুলি ক'লেই আমাক আইনে ৰেহাই নিদিয়ে। অৱশ্যে কেতিয়াবা হয়তো শাস্তি অলপ লঘু হ'ব পাৰে। ঈশ্বৰৰ আজ্ঞা নাজানি লংঘন কৰিলেও ঈশ্বৰৰ বিৰুদ্ধে দোষ কৰা হয়, আৰু সেই দোষৰ কাৰণেও দুখাৰ্থক বলি আগবঢ়াবই লাগিব। এই ক্ষেত্ৰতো বলিটো হ'ব লাগিব এটা মতা মেৰ ছাগলী। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু আমাৰ সকলো ধৰণৰ বলি। তেওঁ হোম বলি, তেওঁ ভক্ষণনৈবেদ্য, তেওঁ মংগলাৰ্থক বলি, তেওঁ পাপাৰ্থক বলি, তেওঁ দোষাৰ্থক বলি। তেওঁ ক্ৰুচত আমাৰ সকলোৰে বাবে এবাৰতেই বলি হ'ল। আজি আৰু পুৰণি নিয়মৰ দিনৰ বলিবিধানৰ প্ৰয়োজন নাই, কাৰণ প্ৰভু যীশুতেই সেই সকলো বলিবিধান সিদ্ধ হ'ল। গতিকে প্ৰভু যীশুক আমি আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ লাভ কৰোঁ, আৰু পৰিত্ৰাণ পোৱাৰ পাছতো আমি জানি নাজানি কৰা দোষ অপৰাধৰ পৰাও ক্ষমা লাভ কৰোঁ, কাৰণ তেওঁ আমাৰ দুখাৰ্থক বলিও। আপুনি বাৰু প্ৰভু যীশুক সেই অৰ্থত গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মৃতদেহ বা যিকোনো অশুচি বস্তু স্পৰ্শ কৰিলে মানুহক অশুচি বুলি ধৰা হৈছিল, আৰু তাৰ পৰা শুচি হোৱাৰ বাবে কিছুমান বিধি বিধান দিয়া হৈছিল। আজি আমি তেনেকুৱা শুচি অশুচিৰ একো নীতি নিয়ম মানিব লগা নহয় যদিও অশুচিতা মন্দতাৰ সংস্পৰ্শলৈ আমি সঘনাই আহি থাকোঁ, আৰু আমি অনুভৱ নকৰাকৈয়ে আমাৰ ভাৱ চিন্তা আচৰণ আদিত সেই অশুচিতাই প্ৰভাৱ পেলাব পাৰে। সেয়েহে আমি জানি নাজানি কৰা সকলো দোষ অপৰাধ স্বীকাৰ কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচাৰি থাকিব লাগে নিয়মিতভাৱে। আমি কৰা প্ৰতিটো অপৰাধ এটা এটাকৈ স্বীকাৰ কৰি, পাপক পাপ বুলি স্বীকাৰ কৰি, তাৰ বাবে অনুতাপ কৰি ক্ষমা বিচাৰি থাকিব লাগে। আৰু খ্ৰীষ্টৰ তেজে আমাক সকলো অশুচিতাৰ পৰা শুদ্ধ কৰে বুলি বাইবেলে কয়। আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিলোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি? কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি?
নিৰলে বহি চাইছানে এবাৰ ভাবি যিচুতে জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি তোমাৰ জীৱনৰ লক্ষণো কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃত কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আপুনি আমালৈ পত্ৰও লিখিব পাৰে তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ